ছফনিয়া ভাৱবাদী পুস্তক 1 অধ্যায়। আমোনৰ পুত্ৰ জিহুদাৰ ৰজা জোচিয়াৰ ৰাজত্ব সময়ত কুচিয়ৰ পুত্ৰ ছফনিয়াৰ ওচৰলৈ জিহুৱাৰ বাক্য আহিল। কুচি আছিল গদলিয়াৰ পুত্ৰ, গদলিয়া অমৰিয়াৰ পুত্ৰ, অমৰিয়া হিজকিয়াৰ পুত্ৰ। ইহুদী সকললৈ আহিব লগা দণ্ড। জিহুৱাই এই কথা কৈছে, মই পৃথিৱীৰ বুকুৰ পৰা সকলোকে নিঃশেষ কৰি পেলাম। মানুহ আৰু পশু, আকাশৰ পক্ষী আৰু সমুদ্ৰৰ মাছবোৰক মই শেষ কৰি দিম। মই দুষ্টবোৰ পতন ঘটাম। পৃথিৱীৰ পৰা মই মানুহক উচ্ছন্ন কৰিম। মই জিহুদাৰ বিৰুদ্ধে আৰু জেৰুজালেমৰ নিবাসীসকলৰ বিৰুদ্ধে মোৰ হাত মেলিম। মই এই দেশত থকা বাল দেৱতাৰ অৱশেষ আৰু প্ৰতিমা পূজাকাৰীসকলৰ সৈতে পুৰোহিতসকলৰ নাম লুপ্ত কৰিম, যিসকলে আকাশৰ বাহিনীবোৰক ঘৰৰ ছালৰ ওপৰত উঠি প্ৰণাম কৰে আৰু যিসকলে জিহুৱাৰ উদ্দেশ্যে প্ৰণাম কৰি শপত খায়, অথচ পাছত মলকম দেৱতাৰ নামেৰেও শপত খাই প্ৰণিপাত কৰে, তেওঁলোকক মই নিঃশেষ কৰিম। যিসকলে জিহুৱাৰ পাছত চলাৰ পৰা উলটি গৈছে আৰু তেওঁলোকে জিহুৱাৰ ইচ্ছাত চলা নাই, নাইবা তেওঁৰ ইচ্ছা জানিবলৈ বিচৰা নাই, সেই সকলোকে মই নিঃশেষ কৰিম। প্ৰভু জিহুৱাৰ উপস্থিতিত আপোনালোক নীৰৱে থাকক, কিয়নো জিহুৱাই সুদ বিচাৰ কৰাৰ দিন ওচৰ চাপি আহিছে। কাৰণ জিহুৱাই এক যজ্ঞৰ আয়োজন কৰিছে, নিজৰ নিমন্ত্ৰিত লোকসকলক পবিত্ৰ কৰিলে। জিহুৱাই এই কথা কৈছে, মোৰ সেই যজ্ঞৰ দিনা মই ৰাজ অধ্যক্ষসকলক, ৰাজপুত্ৰসকলক আৰু বিদেশী পোছাক পৰিহিত লোকসকলক দণ্ড দিম। যিসকলে জাপ দি দুৱাৰ দলিত পাৰ হয়, যিসকলে নিজৰ প্ৰভুৰ গৃহ হিংস্ৰতা আৰু ছলনাৰ পূৰ কৰে, সেইদিনা মই তেওঁলোকৰ সকলোকে দণ্ড দিম। জিহুৱাই কৈছে, সেইদিনা মৎস্যৰ দ্বাৰাৰ পৰা যন্ত্ৰণা ক্ৰন্দন শুনা যাব। দ্বিতীয় বিভাগৰ পৰা বিলাপৰ শব্দ, পৰ্বতবোৰ পৰা এক বৃহৎ শব্দ শুনা যাব। এই মকতেশ্বৰ বাসিন্দাসকল, তোমালোকে বিলাপ কৰা, কিয়নো তোমালোকৰ সকলো ব্যৱসায়ী লোকক নিঃশেষ কৰা হ'ব। ৰূপ বৈ অনা সকলোকে নিঃশেষ কৰা হ'ব। সেই সময়ত মই এটা চাকি ল'ম আৰু জেৰুজালেমৰ সকলো ঠাইতে বিচাৰিম, যিসকলে তেওঁলোকৰ দ্ৰাক্ষাৰসতে সন্তুষ্ট থাকে আৰু মনতে কয়, জিহুৱাই মংগল কি অমংগল একোৱেই নকৰিব, তেওঁলোকক দণ্ড দিম। তেওঁলোকৰ সম্পদ লুট কৰা হ'ব, তেওঁলোকৰ ঘৰ বাৰীবোৰ ধ্বংসস্থান হ'ব। এনেকি তেওঁলোকে ঘৰ সাজিব, কিন্তু তাত বাস কৰিবলৈ নাপাব। দ্ৰাক্ষাবাৰী পাতিব, কিন্তু দ্ৰাক্ষাৰস পান কৰিবলৈ নাপাব। জিহুৱাৰ মহৎ দিন। জিহুৱাৰ সেই মহৎ দিন নিকটৱৰ্তী, ওচৰ চাপি আহিছে আৰু অতি বেগেৰে আহিছে। সৌৱা শুনা, এয়া জিহুৱাৰ সেই দিন শব্দ। তেতিয়া যোদ্ধাৰুসকলে চিঞৰি চিঞৰি কান্দনত ভাঙি পৰিব। সেই দিন হ'ব ক্ৰোধৰ দিন, অতি সংকটময় আৰু ক্লেশৰ দিন, এক ধুমুহা আৰু ধ্বংসৰ দিন, ঘন অন্ধকাৰ আৰু হতাশাৰ দিন, মেঘাচ্ছন্ন আৰু উত্তাল তৰংগৰ অন্ধকাৰৰ দিন, শিঙা ধ্বনি আৰু ৰণনাদৰ দিন। সেই দিন গড়েৰে আবৃত নগৰবোৰৰ আৰু ওখ কোটবোৰৰ বিপক্ষৰ দিন হ'ব। মই লোকসকলৰ ওপৰত ভীষণ ক্লেশ আনিম, তেওঁলোকে অন্ধ মানুহৰ নিচিনাকৈ ফুৰিব, কাৰণ জিহুৱাৰ বিৰুদ্ধে তেওঁলোকে পাপ কৰিলে। তেওঁলোকৰ তেজ ধূলিৰ নিচিনাকৈ পেলাই দিয়া হ'ব, তেওঁলোকৰ দেহ গোবৰৰ নিচিনাকৈ মাটিত পৰি থাকিব। জিহুৱাৰ ক্ৰোধৰ দিনা তেওঁলোকৰ ৰূপ বা শুনেও তেওঁলোকক উদ্ধাৰ কৰিব নোৱাৰিব, কিন্তু তেওঁ অন্তৰ জ্বালাৰ তাপত গোটেই দেশ অগ্নিৰ গ্ৰাহিত হ'ব, কিয়নো পৃথিৱীৰ নিবাসী সকলোকে তেওঁ নিঃশেষ কৰি দিব, হয় ভয়ানকভাৱে সংহাৰ কৰিব। ছফনিয়া ভাৱবাদী পুস্তক 2 অধ্যায়। বিভিন্ন জাতিলৈ আহিব লগা দণ্ড। সেই নীলাজ জাতি, তোমালোক একত্ৰিত হোৱা, একেলগ হৈ গোট খোৱা, কিয়নো দণ্ডাজ্ঞাৰ আদেশ জাৰি হোৱাৰ আগেৰে, সেই দিন তোহৰ দৰে উৰি অহাৰ আগেৰে
জিহুৱাৰ জ্বলন্ত ক্ৰোধ আপোনালোকৰ ওপৰলৈ অহাৰ আগেৰে, জিহুৱাৰ ক্ৰোধৰ দিন আপোনালোকৰ ওপৰলৈ অহাৰ আগেৰে আপোনালোক একত্ৰিত হওক। সেই পৃথিৱীৰ সমুদায় নম্ৰ লোক, আপোনালোক যিসকলে জিহুৱাৰ শাসন প্ৰণালী মানি চলিছে, আপোনালোকে জিহুৱাক বিচাৰক। আপোনালোকে ধাৰ্মিকতা অনুশীলন কৰক, নম্ৰতা অনুশীলন কৰক। কিজানি জিহুৱাৰ ক্ৰোধৰ দিনত আপোনালোকে ৰক্ষা পাব। গাজা জনশূন্য হ'ব আৰু অস্কিলোন ধ্বংসৰ স্থান হ'ব। অশ্বদূতৰ লোকসমূহক দুপৰ বেলা খেদাই দিয়া হ'ব আৰু ইক্ৰোনক উঘালি পেলোৱা হ'ব। এই সমুদ্ৰ তীৰত বাস কৰা কৰেথিয়া লোকসকল আপোনালোকৰ সন্তাপ হ'ব। সেই পলেষ্টিয়াসকলৰ দেশ কনান, জিহুৱাই আপোনালোকৰ বিপক্ষে কৈছে, কোনো অৱশিষ্ট নথকালৈকে মই তোমাক উচ্ছন্ন কৰিম। সমুদ্ৰৰ তীৰৰ এলেকা হ'ব চৰণীয়া ভূমি, মেৰচাগ ৰখীয়াৰ তৃণভূমি আৰু মেৰচাগৰ জাকৰ নিৰাপদ আশ্ৰয় স্থান হ'ব। এই সমুদ্ৰৰ তীৰৰ এলেকা জিহুদাৰ বংশ জীয়াই থকা অৱশিষ্ট লোকৰ অধিকাৰত থাকিব। তেওঁলোকে তাত মেৰচাগৰ জাক চৰাব। সন্ধিয়া তেওঁলোকে অস্কিলোনৰ ঘৰত শুই থাকিব। তেওঁলোকৰ ঈশ্বৰ জিহুৱাই তেওঁলোকৰ প্ৰতিপালন কৰিব। তেওঁলোকৰ ভৱিষ্যত অৱস্থা পুনৰ স্থাপন কৰিব। মই মোৱাবে কৰা উপহাস আৰু অমোনৰ সন্তানবোৰে কৰা গালি সপনিবোৰ শুনিলোঁ। তেওঁলোকে মোৰ লোকসকলক তিৰস্কাৰ কৰিলে আৰু নিজৰ দেশ বঢ়াবলৈ লোকসকলৰ সৈতে সীমা উলংঘ কৰিলে। সেয়ে বাহিনীগণৰ জিহুৱা ইজৰাইলৰ ঈশ্বৰে এইদৰে কৈছে, মোৰ জীৱনৰ শপত, মোৱাব নিশ্চয় চদোম নিচিনা আৰু অমোনিয়াসকল গমোৰাৰ নিচিনা হ'ব। এক কাঁইটীয়া হাবিৰে ভৰা ঠাই আৰু এক লোণৰ কূপলৈ পৰিণত হ'ব। চিৰকালৰ প্ৰতীত ভূমি হৈ থাকিব। মোৰ প্ৰজাসকলৰ অৱশিষ্ট লোকে তেওঁলোকক লুট কৰিব আৰু মোৰ জাতিৰ অৱশিষ্ট লোকে তেওঁলোকৰ দেশ অধিকাৰ কৰিব। মোৱাব আৰু অমোনৰ অহংকাৰৰ কাৰণে তেওঁলোকলৈ এনে ঘটিব, কাৰণ তেওঁলোকে বাহিনীগণৰ জিহুৱাৰ লোকসকলৰ প্ৰতি ঠাট্টা বিদ্ৰূপ কৰিলে আৰু তেওঁলোকৰ অহিতে নিজৰ দেশ বঢ়াই তুলিছে। জিহুৱা তেওঁলোকৰ ওচৰত ভীষণ ৰূপে ভয়ানক হ'ব। তেওঁ পৃথিৱীৰ সকলো দেৱ দেৱীক শক্তিহীন কৰিব। তেতিয়া সকলো জাতিৰ লোকে জিহুৱাৰ আৰাধনা কৰিব। নিজ নিজ দেশৰ পৰা, সমুদ্ৰৰ উপকূলসমূহৰ পৰা তেওঁৰ ওচৰত প্ৰণিপাত কৰিব। হে কুৰ্চিয়াসকল, তোমালোক মোৰ তৰোৱালৰ আঘাতত নিহত হবা। জিহুৱাই উত্তৰ দিশৰ বিৰুদ্ধে হাত মেলি অচুৰক বিনষ্ট কৰিব। নিনবী নগৰক একেবাৰে জনশূন্য আৰু মৰুভূমিৰ দৰে শুকান ভূমি কৰিব। তাৰ পাছত পশুৰ জাক আৰু বন্য প্ৰাণীবোৰ তাত বাস কৰিব। নগৰৰ ধ্বংসস্তূপবোৰত চৰাই আৰু ফেঁচাবোৰ বাঁহ সাজি ৰাতি কটাব। খিৰিকীত সিহঁতৰ চিৰিক চিৰিক শব্দ শুনা যাব। কাউৰীবোৰে খালী ঘৰবোৰৰ দুৱাৰ মুখত আহি মাতিব, কিয়নো ঘৰৰ এৰচ কাঠৰ চটীবোৰ তেওঁ উন্মুক্ত কৰিলে। এইয়ে সেই নিৰ্ভয়ে থকা উল্লাস প্ৰিয়া নিনবী নগৰ। তাই নিজৰ মনতে কয়, ময়ে আছো, মোৰ সমান আন কোনো নাই। তাই কেনেকৈ ধ্বংস হৈ গ'ল, বন্য পশুৰ আশ্ৰয়স্থল হ'ল। যিসকলে তাই ওচৰেদি যাব, প্ৰতিজনে ইচ ইচ কৰি ঘৃণা কৰিব আৰু তাইক হাতেৰে ভুকু দেখুৱাব। ছফনিয়া ভাৱবাদী পুস্তক ৩ অধ্যায়। জেৰুচালেমৰ ভৱিষ্যত। ধিক সেই বিদ্ৰোহিনী নগৰ, ধিক ভ্ৰষ্টাচাৰী আৰু অত্যাচাৰকাৰিণী নগৰ। তাই ঈশ্বৰৰ কথালৈ মনোযোগ নিদিয়ে, জিহুৱাৰ শাসন গ্ৰাহ্য নকৰে, জিহুৱাৰ ওপৰত ভৰসা নকৰে, নিজ ঈশ্বৰৰ ওচৰলৈ তাই নাহে। তাই ৰাজপুত্ৰবোৰ যেন গৰ্জনকাৰী সিংহ আৰু বিচাৰকৰ্তাবোৰ গধূলি বেলাৰ ক্ষুদ্ৰাত ৰাং কুকুৰ। সিহঁতে ৰাতিপুৱাৰ কাৰণে একো পেলাই নাৰাখে। তাই ভাৱবাদীসকল দাম্ভিক আৰু বিশ্বাসঘাতক। তাই পুৰোহিতসকলে পবিত্ৰক অপবিত্ৰ কৰিছে
আৰু ব্যৱস্থাৰ বিৰুদ্ধে অনিষ্ট কাৰ্য কৰিছে। তাই মাজত থকা জিহুৱাৰ ধাৰ্মিক, তেওঁ কোনো অন্যায় নকৰে। প্ৰতি ৰাতিপুৱাতে তেওঁ নিজৰ ন্যায় বিচাৰ কৰে। তেওঁ ন্যায় বিচাৰ পোহৰৰ পৰা লুকুৱাই নাথাকিব। তথাপিও অপৰাধীৰ লজ্জা বোধ নাই। জিহুৱাই কৈছে, মই জাতিবোৰক উচ্ছন্ন কৰিলো, তেওঁলোকৰ কোটবোৰ ধ্বংস কৰা হ'ল। মই তেওঁলোকৰ আলিবোৰ জনশূন্য কৰিলো, কোনেও সেইবোৰেদি অহা যোৱা নকৰে। তেওঁলোকৰ সকলো নগৰ বিনষ্ট হৈ গ'ল, সেইবোৰত কোনো মানুহ নাই, কোনেও বাস নকৰে। মই জেৰুচালেমক ক'লো, এতিয়া তুমি অৱশ্যে মোক ভয় কৰিবা আৰু মোৰ শাসন গ্ৰহণ কৰিবা। তাতে তোমাৰ নিবাস উচ্ছন্ন কৰা নহ'ব। এয়ে তোমাৰ বিষয়ে মই নিৰূপিত কৰা মোৰ পৰিকল্পনা। কিন্তু তাই লোকসকলে ৰাতিপুৱাতে উঠি অতি আগ্ৰহেৰে সৈতে দুষ্টতাৰ কাৰ্যবোৰ কৰি থাকিল। জিহুৱাই এইদৰে কৈছে, সেইবাবে তোমালোক সেই দিন পৰ্যন্ত মোৰ অপেক্ষাত থাকা, যিদিনা মই লুটপাত কৰিবলৈ উঠিম। কিয়নো মই এইয়ে ঠিক কৰিছো যে জাতিবোৰক মই একগোট কৰিম, ৰাজ্যবোৰক একত্ৰিত কৰিম, আৰু তেওঁলোকৰ ওপৰত মোৰ ক্ৰোধ, মোৰ জ্বলন্ত ক্ৰোধ ঢালি দিম। মোৰ অন্তৰ্জালাৰ অগ্নিৰে গোটেই পৃথিৱী গ্ৰাহিত হ'ব। তাৰ পাছত মই জাতিবোৰক পবিত্ৰ উট দিম, যাতে তেওঁলোকে সকলোৰে কান্ধত কান্ধ মিলাই একে মনেৰে মোৰ প্ৰাৰ্থনা কৰিব পাৰে। মোৰ লোকসকল, যিসকল সিঁচৰিত হৈ ইথিওপিয়া দেশৰ নৈ সিপাৰত থাকে, মোৰ সেই আৰাধনাকাৰীসকলে মোৰ উদ্দেশ্যে উৎসৰ্গ উপহাৰ লৈ আহিব। তুমি মোৰ অহিতে যি যি অপৰাধ কৰিলা, তাৰ বাবে তোমাক সেইদিনা লজ্জিত কৰা নহ'ব। কিয়নো সেই সময়ত অহংকাৰত উল্লাস কৰোতা লোকসকলক মই তোমাৰ মাজৰ পৰা দূৰ কৰিম। তাতে মোৰ পবিত্ৰ পৰ্বতৰ ওপৰত তুমি পুনৰ কেতিয়াও অহংকাৰ নকৰিবা। কিন্তু মই তোমাৰ মাজত এক নম্ৰ আৰু দুখী দৰিদ্ৰ জাতিক অৱশিষ্ট ৰাখিম। তেওঁলোকে জিহুৱাৰ নামত নিৰ্ভয় কৰিব। ইজৰাইলৰ সেই অৱশিষ্ট ভাগে অপৰাধ নকৰিব। তেওঁলোকে মিছা কথা নকব আৰু তেওঁলোকৰ মুখত ছলনা কথা নাথাকিব। এইদৰে তেওঁলোকে চৰিব আৰু শুব। তেওঁলোকক ভয় দেখুৱাবলৈ কোনো নাথাকিব। হে চিউন কন্যা, গান গোৱা। হে ইজৰাইল, জয়ধ্বনি কৰা। হে জেৰুচালেমৰ কন্যা, সমস্ত মনেৰে সৈতে আনন্দ আৰু উল্লাস কৰা। জিহুৱাই তোমাৰ দণ্ডবোৰ দূৰ কৰিলে, তোমাৰ শত্ৰুবোৰক খেদি দিলে। ইজৰাইলৰ ৰজা জিহুৱা তোমাৰ মাজত আছে। তুমি আৰু কেতিয়াও অমংগললৈ ভয় নকৰিবা। সেইদিনা জেৰুচালেমক এই কথা কোৱা হ'ব, হে চিউন, তুমি ভয় নকৰিবা, তোমাৰ হাত শিথিল নহওক, তোমাৰ ঈশ্বৰ জিহুৱা তোমাৰ মাজত আছে। সেই পৰাক্ৰমীজনে তোমাক ৰক্ষা কৰিব। তেওঁ আনন্দেৰে সৈতে তোমাৰ বিষয়ে উল্লাস কৰিব। তেওঁ তেওঁৰ গভীৰ প্ৰেমেৰে সৈতে তোমাৰ বিষয়ে নীৰৱ হ'ব। তেওঁ গানেৰে সৈতে তোমাৰ বিষয়ে আনন্দ কৰিব। পৰ্বৰ সময়ত আনন্দ কৰা মানুহৰ দৰে আনন্দ কৰিব। জিহুৱাই কৈছে, মই তোমাৰ লজ্জা আৰু বিনাশৰ ভয়বোৰ দূৰ কৰিম। চোৱা, তোমাৰ উপদ্ৰৱকাৰীলৈ সেই সময়ত মই যি কৰিব লাগে তাকে কৰিম। মই সহায়হীন খুৰাক ৰক্ষা কৰিম আৰু খেদি দিয়াত সিঁচৰিত হোৱা সকলক গোটাম। যি যি দেশত তেওঁলোক লজ্জিত হৈছিল, সেই সকলোতে মই তেওঁলোকক প্ৰশংসা আৰু সুখ্যাতি দান কৰিম। সেই সময়ত মই তেওঁলোকক একেলগ কৰি লৈ আনিম। সেই সময়ত মই তেওঁলোকক একত্ৰিত কৰিম। কিয়নো মই যেতিয়া তোমালোকৰ ভৱিষ্যতৰ পুনৰ গঠন কৰিম, তেতিয়া পৃথিৱীৰ সকলো জাতিৰ মাজত মই তোমালোকক এক সুখ্যাতি আৰু প্ৰশংসা দান কৰিম আৰু তোমালোকে তাক দেখা পাবা।